নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে বিৰাটে এটা প্ৰয়োজনীয় খবৰ লৈ আহিছো। বিৰাট এটা প্ৰয়োজনীয় খবৰ আছে আপোনালোকৰ কাৰণে। আপোনালোকেতো নিশ্চয় মোবাইল ফোন চলাই আপোনালোকে যেটো মোবাইলত বৰ্তমান চাই আছে মোৰ ভিডিঅ' তাত বাৰু আপোনালোকৰ কি সিম কাৰ্ড লাগি আছে কমেন্ট এটা কৰি জনাব। নিশ্চয় আপোনালোকৰ সেই সিম কাৰ্ডখন ভোডাফোনৰ হ'ব, নতুবা আইডিয়াৰ হ'ব, নতুবা এয়াৰটেলৰ হ'ব, নতুবা জিঅ' কোম্পানীৰ হ'ব। এই চাৰিটা কোম্পানীৰ ভিতৰতে আপোনালোকৰ যিকোনো এটা কোম্পানীৰ সিম কাৰ্ড হয়তো আপোনালোকৰ মোবাইলখনত লাগি আছে। আৰু বেছিভাগ লোকৰে হয়তো জিঅ' নতুবা এয়াৰটেল এই দুটা কোম্পানীৰে সাগে সিম কাৰ্ড লাগি আছে আপোনালোকৰ মোবাইলত। তো আপোনালোকে বাদ দিয়ক সেইবিলাক চলাবৰ কাৰণে। আপোনালোকে নিশ্চয় জানেই যে এতিয়া এয়াৰটেল, ভোডাফোন, জিঅ', আইডিয়া সকলোৱে তেওঁলোকৰ ৰিচাৰ্জ প্লেনবিলাক ইনক্ৰিজ কৰিছে। জিঅ' এটো ডাইৰেক্ট প্ৰায় 25% তেওঁলোকৰ ৰিচাৰ্জৰ দামবিলাক বঢ়াই দিছে। আৰু নবহাবনো কিয়, বাপেকে পুতেকৰ বিয়া 5,000 কোটি টকা নে কিমান খৰচা কৰি পাতিছে, তো ৰিচাৰ্জৰ দামটো বঢ়াবই লাগিব। তো বন্ধু বান্ধৱীসকল, তাৰ লগে লগে এয়াৰটেলেও কি কৰিছে, তেওঁলোকৰ ৰিচাৰ্জ প্লেনসমূহ বঢ়াই দিছে। তো আপোনালোকে সেইবিলাক বাদ দিয়ক। মোৰ মতে এতিয়া আপোনালোকে এটা BSNLৰ সিম কাৰ্ড চলাওক, কিয়নো BSNLে যেনেকুৱা ধৰণৰ অফাৰবিলাক আপোনালোকক এতিয়া আগবঢ়াইছে ন, আপোনালোকৰ মন ভাল লাগি যাব BSNLৰ নতুন অফাৰবিলাক আপোনালোকৰ দেখি পিনে। BSNL হৈছে এটা চৰকাৰী সংস্থা। তো চৰকাৰী সংস্থাটোৱে ইমান কম দামত আপোনালোকক ৰিচাৰ্জ প্লেন দিছে, গতিকে আপোনালোকে এয়াৰটেল, জিঅ' চলোৱাৰ কি প্ৰয়োজন আছে। বহুলোকে ক'ব যে BSNL টো হৈছে আপোনাৰ চৰকাৰী কোম্পানী, গতিকে তেওঁলোকৰ যে নেকি আপোনাৰ নেটৱৰ্ক কানেক্টিভিটি সেয়া একেবাৰে বেয়া, BSNLে ভাল নেটৱৰ্ক প্ৰভাইড কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ হয়তো বহুতে কমেন্ট কৰিব। কিন্তু এতিয়া আপোনালোকৰ কাৰণে এটা ভাল খবৰ কি আহিছে জানেনে? এতিয়া BSNLত ইনভেষ্ট কৰিব ৰতন টাটাই, মানে টাটা গ্ৰুপ অফ কোম্পানীয়ে এতিয়া পইচা ইনভেষ্ট কৰিব বুলি জনাইছে। আৰু টাটা গ্ৰুপ অফ কোম্পানীয়ে জনাইছে যে নতুনকৈ ভাৰতবৰ্ষত বোলে এতিয়া প্ৰায় 10,000টা টাৱাৰ বহাব। প্ৰায় 15,000 কোটি টকা ইনভেষ্ট কৰিছে BSNLত ৰতন টাটাই। প্ৰায় 15,000 কোটি টকা ইনভেষ্ট কৰিছে ৰতন টাটাই, আৰু প্ৰায় 10,000টা মোবাইল টাৱাৰ বহাব বুলি কৈছে গোটেই ভাৰতবৰ্ষত। তো নেটৱৰ্ক কানেক্টিভিটি অটোমেটিক্যালি ভাল হৈ যাব। তাৰ লগে লগে খুব সোনকালে 4G আৰু 5G ইন্টাৰনেট লঞ্চ কৰিব আপোনালোকৰ কাৰণে। তো বন্ধু বান্ধৱীসকল, য'ত BSNLৰ নেট পায় ন, তাত পুৰা ফাটাফাটি নেট পায়, আৰু য'ত নাপায় তাতহে একেবাৰে বেয়া। গতিকে BSNLৰ নেটৱৰ্ক কানেক্টিভিটি ইমানো বেয়া নহয়। তো ফোন কল অহা যোৱা এইটোতো ভালদৰে কৰিব পাৰিব, কিন্তু আপোনালোকে নেটৱৰ্কটো চলাওঁতে অকণমান অসুবিধা পাব। কিন্তু য'ত নেকি আপোনালোকৰ টাৱাৰ আছে তাত যদি 4G 5G নেটৱৰ্ক আহি যায় ন, বিৰাট ভাল হৈ পৰিব BSNLৰ সিম কাৰ্ড চলাবৰ কাৰণে। তো মই আজি আপোনালোকক তাৰ ওপৰতে জনাম যে BSNLে নতুনকৈ কিনো প্লেন লঞ্চ কৰিছে, কিমান টকাত কিমান অফাৰ দিব, সকলোবিলাক জনাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জী গৈ আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো ভালে আগবঢ়াৰ আগতে আপোনালোকে কিন্তু লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে যাতে নিতৌ এইটো চেনেলত চাবলৈ পায়, তো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিৰ এইটো ভিডিঅ'ৰ পৰা আপোনালোকে কিবা এটা শিকিম বুলি নাভাবিব, কিন্তু আপোনালোকক এটা ইনফৰমেশ্যন জনাম, এটা খবৰ জনাম BSNLৰ ওপৰত, যে আপোনালোকৰ কিমান টকা ৰেহাই হ'ব যদি আপোনালোকে BSNLৰ সিম কাৰ্ড চলায়। এতিয়া বলক যাওঁ ভিডিঅ'টোৰ ফালে। BSNLে কিমান কি অফাৰ আগবঢ়াইছে তাৰ ফালে আপোনালোকক দেখাই যাওঁ। এতিয়া স্ক্ৰীনত আপোনালোকে চাই থাকক। এয়া চাওক, BSNLৰ প্ৰথমটো ৰিচাৰ্জ যিটো হৈছে আপোনাৰ 197ৰ যিটো প্লেন এক্সটেনশ্যন ৰিচাৰ্জ বুলি কৈছে, যিটোত আপোনালোকে লাভ কৰিব ডেইলি 2GB ডাটা 70 দিনৰ কাৰণে। তাৰ পাছৰ ৰিচাৰ্জটো হৈছে 108, মানে 108 টকাৰ, যিটোত আপোনালোকে ডেইলি 1GB ডাটা 60 দিনৰ কাৰণে লাভ কৰিব। তাৰ পাছতো 139ৰ ডেইলি 1.5GB কৈ ডাটা পাব আপোনালোকে 28 দিনৰ ভেলিডিটি। তাৰ পাছতো 1515 টকাৰ, যিটো নেকি আপোনালোকে ডেইলি 2GB কৈ ডাটা পাব 365 ডেইজৰ কাৰণে আপোনালোকে লাভ কৰিব। তাৰ পাছৰ ৰিচাৰ্জ প্লেনটো হৈছে 797, যিটোত আপোনালোকে ডেইলি 2GB কৈ 300 দিনৰ ভেলিডিটি। তাৰ পাছতো 198, যিটোত আপোনালোকে ডেইলি 2GB কৈ ডাটা 40 দিনৰ কাৰণে লাভ কৰিব। এইটো এটা ডাটা ভাউচাৰ। তাৰ পাছত আহিছে আপোনাৰ ভয়েস ভাউচাৰ, যেটোত আপোনালোকে 91 টকা ভৰালে 91 টকাই পাব, ভ্যালিডিটি 90 দিনৰ কাৰণে। 411 টকা ভৰালে ডেইলি 2GB ডাটা 90 দিনৰ কাৰণে।
1570 টকা ভৰালে ডেইলি 2 GB ডাটা 365 ডেজৰ কাৰণে 108 টকা ভৰালে ডেইলি 1 GB ডাটা 28 দিনৰ কাৰণে আপোনালোকে 321 টকা ভৰাব 365 দিনৰ কাৰণে 15 GB আপোনাৰ ডাটা লাভ কৰিব তাৰ পাছত 397 ভৰালে ডেইলি 2 GB কৈ ডাটা পাব 107 107 টকা ভৰালে চাওক আপোনালোকে 198 ভৰালে ডেইলি 2 GB কৈ ডাটা লাভ কৰিব আপোনালোকে 40 দিনৰ কাৰণে 288 ভৰালে আপোনালোকে ডেইলি 2 GB কৈ ডাটা 60 দিনৰ কাৰণে 209 টকা ৰিচাৰ্জ ভৰালে আপোনালোকে লাভ কৰিব 84 ডেজৰ কাৰণে টক টাইম কিন্তু নাপায় 485 ভৰালে আপোনালোকে ডেইলি 1.5 GB 82 ডেজৰ কাৰণে 16 টকাত আপোনালোকে 2 GB ডাটা পাব 151 ত আপোনালোকে 40 GB ডাটা আৰু 30 দিনৰ ভ্যালিডিটি জিটো ৰিচাৰ্জ প্ল্যান পাবৰ কাৰণে আপোনালোকে যদি ধৰি লওক আপোনালোকে এক্সট্ৰা যেনিবা আপোনালোকে ডাটা ভৰাব বিচাৰে জিঅ'ত আগতে 181 ভৰাব লাগে তাত আপোনালোকে পায় 20 GB নে কিমান পায় 20 GB নে 30 GB ডাটা পায় ইয়াত 40 GB ডাটা দিছে 151 আৰু কি লাগে কিমান অফাৰ দিছে BSNL ফালৰ পৰা গতিকে আপোনালোকেও যদি এতিয়ালৈকে আপোনালোকৰ দুটা সিম মানে এটা ধৰি লওক এয়াৰটেল এটা ধৰি লওক BSNL চলাই এটা জিঅ' চলাই আছে বা আপোনালোকৰ যেনিবা অকল কল কৰিব লগা আছে আপোনালোকৰ বাকি একো কাম নাই অকল কল কৰিবৰ কাৰণে আপোনালোকে এটা সিম কাৰ্ড ব্যৱহাৰ কৰিছে বা আপোনালোকৰ যেনিবা এটা সিম কাৰ্ড খালি আপোনালোকৰ জিআই থাকিবৰ কাৰণে আপোনালোকে ৰিচাৰ্জ ভৰাই আছে তেন্তে মই কৈছো আপোনালোকে এতিয়াই আপোনালোকৰ BSNL লৈ পোৰ্ট কৰক BSNL ত এই কাৰণে পোৰ্ট কৰিবলৈ কৈছো 91 টকা ভৰালে আপোনালোকে ভ্যালিডিটি লাভ কৰিব 3 মাহৰ আপোনালোকে কোনো ধৰণৰ ৰিচাৰ্জ ভৰাব নালাগে ফোন অহা যোৱা হৈ থাকিব আৰু কি লাগে 91 ত 3 মাহ ফ্ৰী বুলি ক'ব পাৰি গতিকে আৰু কি লাগে আপোনালোকক নহয় জানো সো বন্ধু বান্ধৱীসকল সেইটোৱে আছিল আজি ভিডিও জনাবলগীয়া খবৰ আপোনালোকৰ মানে এইটো ভিডিওৰ জৰিয়তে আশা কৰিছো পইচা বাচিব যদি BSNL লৈ আপোনালোকে পোৰ্ট কৰে আৰু এটা পোৰ্ট কৰিবলৈ একেবাৰে সহজ ফ্ৰী বা আৰু কি লাগে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা যদি বিদায় মাগিছো ধন্যবাদ জয়